বানে কৃত্ৰিম বানে কোবাই যোৱা গুৱাহাটী মহানগৰীৰ বাবে আকৌ বেয়া খবৰ। এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ তাণ্ডৱ অব্যাহত। এয়া গুৱাহাটী মহানগৰীৰ জু তিনিআলিৰ দৃশ্য। জু ৰোডৰ বিভিন্ন প্ৰান্তত এতিয়া এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। মাত্ৰ কেইমিনিটমান সময়ৰ বাবে আহিছিল, খুব ডাঙৰ বৰষুণ নাছিল। এতিয়া এই পানী USTMৰ পৰা আহিছে নে মেঘালয়ৰ পৰা আহিছে তাৰ কাৰণ বিচাৰি মুখ্যমন্ত্ৰীক বহু প্ৰশ্ন কৰিছে বানাক্ৰান্ত জনতাই। এয়া জু তিনিআলিৰ জু ৰোডৰ দৃশ্য। নাৰায়ণ শইকীয়া, মই পুনৰ নাৰায়ণ শইকীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। নাৰায়ণ, গোটেই পৰিৱেশটো আপোনাৰ মাধ্যমেৰে মই ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিম। নাৰায়ণ, চাওক সুনীল ভূঞা, চাওক যে আধা ঘণ্টাৰ মাত্ৰ বৰষুণ, আধা ঘণ্টাৰ বৰষুণৰ পাছতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ এই মুহূৰ্তত কৃত্ৰিম বানৰ ডুব যোৱা পৰিলক্ষিত হৈছে। চানমাৰীয়ে কওক, জু তিনিআলিয়ে কওক, আপুনি হাতীগাঁও, ৰুক্মিণী গাঁৱত আজি 5টা দিনে ৰুক্মিণী গাঁৱৰ পানী ওলাই যোৱা নাই। জুৰিপাৰ, পাঞ্জাবাৰীৰ 5টা দিনে পানী ওলাই যোৱা নাই। আৰু আজিৰ সন্ধিয়াৰ ভাগৰ যি আধা ঘণ্টাৰ বৰষুণ, এই আধা ঘণ্টাৰ বৰষুণৰ পাছতেই আমি জু তিনিআলিৰ দৃশ্য দেখুৱাইছোঁ। এক সাগৰ সদৃশ পৰিৱেশ। ইয়াত কোনো লোক অহা যোৱা কৰিব পৰা ব্যৱস্থা নাই। বাহনসমূহ আধালৈকে ডুবি গৈছে। চানমাৰীত আমি এখন বাহন দেখুৱাইছিলোঁ, চানমাৰীৰ বাহনখন ইতিমধ্যে পানীত উটি গৈছে। আৰু এনেধৰণে বিভিন্ন প্ৰান্তত এই মুহূৰ্তত কৃত্ৰিম বানে দেখা দিছে। এই মুহূৰ্তত এই পৰিৱেশটো চাওক যে এক সাগৰ সদৃশ পৰিৱেশ। যিখন স্কুটি আহি আছে, আধালৈকে সেই স্কুটিখন ইতিমধ্যে ডুবি যোৱা পৰিলক্ষিত হৈছে। আনফালে যদি আপুনি যিখন শ্ৰদ্ধাঞ্জলি উৰণ সেতু ওপৰৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ, দেখিবলৈ পাইছে যে শাৰী শাৰী বহু দূৰলৈকে ইতিমধ্যে বৃহৎ যান জঁটে দেখা দিছে। এই বাহনসমূহ 1 পৰা 1.5 ঘণ্টা সময় ইতিমধ্যে ইয়াত ৰৈ থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। এইখন চৰকাৰী বাহন। এই চৰকাৰী বাছখনৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিখন বাছ, এই বাছখন ইতিমধ্যে ইয়াত যাব পৰা নাই। ইয়াত 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় ইতিমধ্যে ইয়াত ৰৈ থকা পৰিলক্ষিত হৈছে। আৰু যিসকল লোক কাষত ৰৈ আছে, 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা তেখেতলোকে ইয়াত ৰৈ থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। তেখেতলোকে আগবাঢ়ি যাব পৰা নাই, কাৰণ ইয়াত একাঠোতকৈ অধিক পানীৰ যিসমূহ বাহন, সেই বাহনসমূহ এই পানীত আচলতে অহা যোৱা কৰিব নোৱাৰে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে কয় যে USTMক জগৰীয়া কৰে বা মেঘালয়ৰ পানী আহিছে বুলি কয়, কিন্তু জু তিনিআলিলৈ এই পানীসমূহ কেনেকৈ আহে? মেঘালয়ৰ পৰা কোনো কাৰণতে জু তিনিআলিলৈ পানী আহিব নোৱাৰে। মেঘালয়ৰ পৰা চানমাৰীলৈ কোনো কাৰণতে পানী আহিব নোৱাৰে। এয়া কৃত্ৰিম বান। আধা ঘণ্টাৰ বৰষুণত আচলতে এনেধৰণে মহানগৰীৰ বিভিন্ন প্ৰান্তত ডুব যোৱা পৰিলক্ষিত হৈছে। সাধাৰণ ৰাইজৰ আচলতে অৱস্থাটো চাওক সুনীল ভূঞা, কি এটা পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত। যিসকল লোক ঘণ্টাৰ পাছত ঘণ্টা, আধা ঘণ্টাৰ মাত্ৰ বৰষুণ, সেই আধা ঘণ্টাৰ বৰষুণৰ পাছত যিখন শ্ৰদ্ধাঞ্জলি উৰণ সেতুৰ ওপৰলৈকে পানী ইতিমধ্যে বাগৰা পৰিলক্ষিত হৈছে। আৰু এই লোকসকল ঘণ্টাৰ পিছত ঘণ্টা তেখেতলোকে এনেধৰণে পানীত আবদ্ধ হৈ থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। মই কিছু আগলৈ যাম, সেই লোকসকলৰ পৰা কিছু মন্তব্য আমি চেষ্টা কৰিম। সমান্তৰালভাৱে আমি যি যান জঁটৰ পৰিৱেশো আমি প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। দাদা, কিমান টাইম ইয়াত আপোনালোকে ৰৈ আছে? আজি গধূলিৰ পৰা। কেনেকৈ যাব? বহুত পানীটো আছে ইয়াত, বহুত পানী আছে, আপোনালোকে কেনেকৈ যাব এতিয়া? যাম। আমি যোৱালৈ চিন্তা কৰা নাই, তো কৰাটোলৈ চিন্তা কৰা। চৰকাৰখনে আচলতে কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰাৰ কথা বাৰম্বাৰ কয়। তাৰ কৃত্ৰিম বস্তুটো হৈছে কৃত্ৰিম, হয়নে? ক'বলগীয়ানো কি আছে, বেলেগ তেনেকুৱা একো নাই। অলপ নলা নৰ্দমাখিনিতো ধৰক যিখিনি টাইমত চাফা কৰিব লাগে, সেইখিনি টাইমত যদি ভালকৈ চাফা কৰে তো অলপ হেৰি হ'ব বুলি ভাবোঁ। আৰু বাকী আৰু কিনো ক'ম আৰু, ইমান দিনেতো ভুগি আহিছোঁৱেই। চৰকাৰখনে কয় যে মেঘালয়ক দুখ দিছে, মেঘালয়ৰ পৰা পানী আহে বুলি কৈছে। ইমান দূৰলৈ মেঘালয়ৰ পৰা পানী আহিব পাৰেনে? এইটোতো আপোনাৰ মেঘালয়ৰ পৰা অহা পানী নহয়। এইটো কিমান টাইম বৰষুণ দিলে আপুনি নিজে গম পায়, ভালদৰে গম পায়। তো ইমান বৰষুণ দিয়াও নাই তেনেকৈ। তো সেয়া আছিল জু তিনিআলিৰ দৃশ্য। নাৰায়ণ শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা অন্যান্য যিসকল চৰকাৰী বৰমূৰীয়া আছে, তেখেতসকলৰ প্ৰতি আমাৰ অনুৰোধ, আপোনালোকে এই দৃশ্যটো চাওক। এয়া কোনো মেঘালয়ৰ পৰা অহা পানী নহয়, এয়া চানমাৰী অঞ্চলৰ দৃশ্য, জু তিনিআলি কমাৰ্চ পইণ্টৰ দৃশ্য। কোনো মেঘালয়ৰ পানী আহি ইয়াত কৃত্ৰিম বানৰ সৃষ্টি কৰা নাই। গতিকে এই মানুহখিনিয়ে কিয়
মাত্ৰ 25-20 মিনিটৰ এজাক কিনকিনীয়া বৰষুণত এই ধৰণৰ জীয়াটো ভুগিব লগা হৈছে আপোনালোকে বিজ্ঞানসন্মতভাৱে সেয়া বিশ্লেষণ কৰক আৰু তাৰপিছত দোষ আনলৈ ঠেলাৰ যিটো প্ৰৱণতা আপোনালোকে গ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেয়া কৰক